কিন্তু তাহাঁতৰ নিয়মৰ যোনটো অনুযায়ী যোনটো ৰিজাৰ্ভটো খালী কৰি বাকী আপোনাৰ যিবিলাক ৰাস্তা আছে ৰাস্তা ঘাটগিলা অলপ হেৰি কৰি দিব লাগে। আৰু এইবিলাক যিমান মাটি আছে চৰৰ মাটি এইবিলাক চব একচুৱেলি পাট্টাৰ মাটি হয়, এইবিলাক খাজ মাটি নহয়, চব পাট্টাৰ। তাত মানুহ নদীৰ মুখত পৰি গৈছে চব, আমি বিচাৰি পোৱা নাই, যাৱাৰ মতো আমাৰ সেনেকুৱা জাগাই নাই। ইতিমধ্যে আহি গৈছে আমাৰ অলৰেডি, আমি থাকাৰ মতন আমাৰ অসুবিধা বহুত, পৰেচানত পৰি গৈছো ইয়াতে। ইমান মানুহ লৈ কিনে আমি ক'ত যাওঁ, কেনেকৈ জীয়াই থাকোঁ, কি কৰোঁ নকৰোঁ, এনেকুৱা অৱস্থাত মানুহ বহুত পৰিস্থিতিত পৰি গৈছে। আপোনাৰ অৱস্থা চাই কিনি মানুহ ভাল লাগে নেকি চাওকচোন। এনেকুৱা মাটি যদি চব ধৰকনে যদি খৰি যায়, মানুহ বাকী দিনত কেনেকৈ জীয়াই থাকিব। যদি চব মানুহ ইফালে মাটি লৈছে, তাহাঁতৰ গাঁৱৰ পিছফালে মানুহ যাব নোৱাৰে। এতিয়া মুছলমান, হিন্দু, এটা কেঁচালৰ সৃষ্টি, এইবিলাক সৰু সৰু বাচ্চা ল'ৰা ছোৱালী ভাবিব পৰা নাই। হৈছে বুলি আমাৰ কি কোনো দাম নাই নেকি? চাওক মানে কি, এতিয়া চাওক আমাৰ যিবিলাক মাটি চৰত আছে, সেইবিলাক মাটি যদি আমাৰ ভাল থাকিলে হয়, তেতিয়াহ'লে আমাৰ ৰিজাৰ্ভত থকা কোনো দৰকাৰে নাই। আমাৰ মাটিগিলা যিবিলাক পাট্টাৰ মাটি আছে চব ভাঙি গৈছে, ব্ৰহ্মপুত্ৰত পৰি আছে। এতিয়া আমিতো জন্মই আমাৰ ইয়াতে।